খাম যথা চিফুং চেৰজানৰ শব্দত মুখৰিত ওদালগুৰি জিলাৰ ৰৌতাৰ বৰবজাৰ। ওদালগুৰি জিলা নিখিল বড়ো ছাত্ৰ সন্থাৰ পূব প্ৰান্তৰ ছখনকৈ আঞ্চলিক সমিতিৰ যৌথ প্ৰচেষ্টাত আয়োজিত ৰংজালী বৈশাগু উৎসৱ। বড়োবজাৰ ABSU কাৰ্যালয় খেলপথাৰ প্ৰাংগণত দুদিনীয়াকৈ অনুষ্ঠিত হয় এই ৰংজালী বৈশাগু উৎসৱ। অনুষ্ঠানত নৃত্য প্ৰদৰ্শন 6টা আঞ্চলিক ক্ৰমে নলবাৰী, ৰৌতা, বড়োবজাৰ, ওৰাং, মাজবাট আৰু বৰচলাৰ একোটাকৈ দলৰ। অনুষ্ঠানৰ শুভাৰম্ভ কৰে ABSU কেন্দ্ৰীয় সভাপতি দীপেন বড়োৱে। উপস্থিত থাকে BTCৰ EM নীলোৎ স্বৰ্গীয়াৰীকে আদি কৰি বহু বিশিষ্ট লোক। অনুষ্ঠানত অঞ্চলটোৰ সকলো জ্যেষ্ঠ নাগৰিকৰ পৰা চৰণ চুই আশীৰ্বাদ গ্ৰহণ কৰে কনিষ্ঠসকলে। আধুনিকতাৰ ধামখুমীয়াত হেৰাই যাব খোজা ৰংজালী বৈশাগুৰ মুকলি প্ৰতিযোগিতাকে ধৰি ৰখাৰ প্ৰয়াসক শলাগ লয় স্থানীয় ৰাইজে। 6টা আঞ্চলিক নলবাৰী, ৰৌতা, বড়োবজাৰ, ওৰাং, মাজবাট আৰু বৰচলা, এই 6টা আঞ্চলিকে যৌথভাৱে আমি ৰঙালী বিহু উদযাপন কৰা হয়। এই 6টা আঞ্চলিকে এটা কোঅৰ্ডিনেশ্যন কমিটি আছে, এইটো ইষ্ট ওদালগুৰি কোঅৰ্ডিনেশ্যন কমিটি। আগত আছিল ইষ্ট দৰং কোঅৰ্ডিনেশ্যন কমিটি। 1992ত এইটো গঠন কৰা হৈছিল আৰু প্ৰথমবাৰ মাজবাটে এই বিহু পতা হৈছিল। তাৰপিছত কিছু সময়ৰ অসুবিধাৰ কাৰণে এইটো অলপ দীৰ্ঘদিন হয় আৰু পিছলৈ এইটো বিহু পাতা আৰম্ভ কৰিছে। এবাৰ 16তম আমি বিহু পাতিছোঁ। আজি এই বড়োবজাৰ আঞ্চলিক কমিটিৰ অফিচ কাষতে যি ফিল্ড আছে তাতে আমি বিহু উদযাপন কৰিছোঁ। আৰু এই বিহুত এটা 6টা আঞ্চলিকৰ যে বড়োৰ কি কালচাৰ যে কম্পিটিশ্যন এইটো কৰা হয়। খাম দামনাय বাদায়নাय, सिफुं सुनाय बादायनाय, बैसागु देमसि मोसानाय बादायनाय, माराथन खारनाय, हौवासा हिन्जावसा भलिबल आरो सानद्रै हेबनाय, टटेल आमी 19টা এটা কম্পিটিশ্যন লৈ আজি ইয়াতে বিহু পাতা হৈছে। দুদিনীয়া কাৰ্যসূচী হয়। আমি এবছৰ 20 আৰু 21 বহাগৰ 6 আৰু 7 এই দুদিন আৰু আমি ইয়াতে বিহু পাতিছোঁ। আৰু আজিৰ বিহু পাতাটো আমি চাবলৈ গ'লে মাত্ৰ ষ্টেজ প্ৰগ্ৰাম, কালচাৰ প্ৰগ্ৰাম ইমান নহয়, ষ্টেজ প্ৰগ্ৰামটো আমি দেখিবলৈ পাওঁ। সেইটো লক্ষ্য ৰাখি আমি এটা 6টা আঞ্চলিকৰে আমাৰ যি নাচনি আছে তেখেতসকলক আমি ইয়াতে কম্পিটিশ্যন কৰিবৰ কাৰণে এটা সুযোগ কৰি দিছোঁ। আৰু আমি এইটো কিমান পাৰে সুন্দৰভাৱে নেতৃত্ব কৰি আহিছোঁ। আজি আমাৰ ইয়াত আছিল নিখিল বড়োৰ ছাত্ৰ সন্থাৰ সভাপতি দীপেন বড়ো ছাৰ, তেখেতে আমাৰ মুকলি বিহুখন উদ্বোধন কৰি দিছে। এতিয়াও আমাৰ সেই কাৰ্যসূচী দুদিনীয়া কাৰ্যসূচীত আমি ধুনীয়াকৈ চলাই আনিছোঁ। পৰম্পৰাগতভাৱে যি আমাৰ ৰংজালী বৈশাগু ৰঙালী বিহু নিখিল বড়ো ছাত্ৰ সন্থাৰ 6টাকে আঞ্চলিক কমিটিয়ে ইষ্ট ওদালগুৰি ৰংজালী বৈশাগু উদযাপন কমিটিৰ যোগেদি প্ৰত্যেক বছৰে আন আন ঠাইত এই ৰঙালী বিহু উদযাপন কৰি আহিছে। আৰু আজি বড়োবজাৰ এই আঞ্চলিক অফিচৰ প্ৰাংগণত দুদিনীয়া কাৰ্যসূচীৰে যি এটা আয়োজন কৰা হৈছিল, এতিয়া মুকলি বিহু বা গেওলাং বিহু প্ৰতিযোগিতা আৰম্ভ হ'ব আৰু এইটো আমি উদ্বোধন কৰিলোঁ। বড়ো জাতি যি সময়ৰ পৰা অসমত বসবাস কৰিছে আৰু যুগ যুগ বছৰ ধৰি আমাৰ পূৰ্ব যিখিনি প্ৰজন্মই দীঘলীয়া কালৰ পৰা আমাৰ ৰীতি নীতি, আমাৰ যিবিলাক পৰম্পৰা, আমাৰ কলা সংস্কৃতিক লৈ পেলাই এই অসম এই পবিত্ৰ ভূমিত আৰু এই বৰ্তমানৰ বিটিয়াৰ এই পবিত্ৰ ভূমিত আমি নিজৰ কলা সংস্কৃতিৰ চিনাকি পৰিচয় লৈ আগুৱাই নিয়াৰ কাৰণে সকলো দিশত কাম কৰিছোঁ। আৰু ৰংজালী বৈশাগু যিহেতু প্ৰাকৃতিক এই পৰিৱৰ্তন আৰু আমাৰ যি সমাজৰ লগত জাতিটোৰ লগত সম্পৰ্ক থকা এটা জাতীয় উৎসৱ, সেই উৎসৱ উপলক্ষে সকলোৰে মনত এটা নতুন আশা, নতুন এটা মানে দিশ আৰু ভাতৃত্ববোধ সমন্বয় আৰু আমাৰ মাজত মৰম স্নেহ বৃদ্ধিৰ যোগেদি সকলোৱে এইটো উদযাপন কৰিছে। আৰু ইয়াত এটা
নিদৰ্শন আমি দেখুৱাইছোঁ যে যিসকল আমাৰ সমাজৰ জাতিটোৰ জ্যেষ্ঠসকল আছে তেওঁলোকক আমি সম্বৰ্ধনা জনাইছোঁ, সেৱা আগবঢ়াইছোঁ, শ্ৰদ্ধা আমি তেওঁলোকক দিছোঁ আৰু তেওঁলোকৰ সমাজৰ প্ৰতি যিখিনি তেওঁলোকে কৰি থৈ গ'ল সেইটো আমি শ্ৰদ্ধা দি পেলাই তেওঁলোকক সন্মান কৰিছোঁ। তো আশা কৰিছোঁ যে এই ৰংজালী বৈশাগুৰ যোগেদি ভূপেন ব্ৰহ্মই যি এটা সপোন দেখিছিল বিশ্ব দৰবাৰৰ বড়ো জাতি প্ৰতিষ্ঠা কৰিব লাগে আৰু জাতিটো আগুৱাই নিয়াৰ ক্ষেত্ৰত কলা সংস্কৃতি আমাৰ খাম জোতা চিপুং আমাৰ গামোচা আৰণাই দখনা এইটো জিআই টেগ পোৱাৰ পিছত বিশ্ব দৰবাৰত লৈ যোৱাৰ আমাৰ যি সংকল্প সেই সংকল্প নিৰৱচ্ছিন্নভাৱে আমি কাম কৰি যাম আৰু এই বিহুৰ বতৰত ৰোহতাৰ পৰা আব্দুৰ ৰউফ আনচাৰী ৰিপৰ্ট, এনি ভাৰত 24।